Hi guys, Namaskar, মই Chinky আৰু welcome to this first ever road trip vlog and today is the day 1. So আমি 6:10 মানতে ঘৰৰ পৰা ওলাইছো কাৰণ ট্ৰিপটো বহুত দীঘলীয়া হয়। বৰপেটাৰ পৰা শিৱসাগৰলৈকে প্ৰায় 11-12 ঘণ্টা লাগে আৰু this is my first road trip guys। যিটো মানুহে বৰপেটাৰ পৰা গুৱাহাটীলৈ গ'লে বমি কৰে সেইটো মানুহে আজি 11 ঘণ্টা road trip কৰিব। চাই থাকক গাইজ কেনেকুৱা লাগে। বাই দ্য ৱে দিছ ইজ মাই টুডেজ আউটফিট। মই বেছি ইমান ৰমক জমক পিন্ধা নাই কাৰণ আমি আজি গৈ পাওঁতে প্ৰায় ৰাতি হ'ব শিৱসাগৰ আৰু কাইলৈ ষ্টাৰ্ট কৰিম মই শিৱসাগৰ ব্লগ। চ' চাই থাকক ভিডিঅ'টো, লেটছ গ'। প্ৰায় 10টা মানত আমি জাগিৰোডত ব্ৰেকফাষ্ট কৰিবলৈ সোমালোঁ। হাই লি, লি হাই। আমি আমাৰ দোকানতে খাই ল'লোঁ। মালিকক দেখাই আছো। হাই, আমি ইয়াত কি খোৱালা দাদা? আমি ইয়াতে খোৱালো শুকান ৰুটি আৰু চাহ। বঢ়িয়া। মই ডাকু হৈ লৈছো আৰু আগফালে এটা ডাকু আছে। গাইজ মই ইমান দূৰ মানে ৰোড ট্ৰিপ কৰি পোৱা নাই। দিছ ইজ মাই ফাৰ্ষ্ট ৰোড ট্ৰিপ ইমান দূৰ। বিকজ এচিৰ গোন্ধ মই থাকিব নোৱাৰো। তো ডাকু বনি লৈছো আৰু প্ৰায় 11 আৱাৰ্ছ লাগিব ন? 11 আৱাৰ্ছ ন? চ' কৈয়ে দিওঁ আৰু শিৱসাগৰলৈকে 11 আৱাৰ্ছ লাগিব। চ' লেটছ গ' গাইজ, লেটছ গ'। চ' গাইজ ৰাস্তা পুৰা খালী আৰু ইমান বেছি ধুনীয়া ৰাস্তা, ভাল লাগিছে আৰু পাহাৰ ভৈয়াম সকলোবোৰ পাৰ হৈ ফাইনেলি আমি কাজিৰঙা পালোঁ। হাই গাইজ, চ' আমি পাই গ'লোঁ কাজিৰঙা ভিউ পইণ্ট। গাইজ কাজিৰঙা ভিউ পইণ্টত গৈয়ে আমি এই যন্ত্ৰটোৰে চাবলৈ চেষ্টা কৰিছোঁ। ভাবিলোঁ বহুত কিবা কিবি দেখি পাম লাইক গড়, হাতী, বাঘ, কিন্তু দেখি পালোঁ এটি মহ আৰু 2-3টা বগলী। এণ্ড লুক এট মাই কুল মম গাইজ, যিটো আমি যন্ত্ৰপাতিৰে চাব পৰা নাই, মায়ে পূৰা ছানগ্লাছ পিন্ধিয়ে চাব বিচাৰিছে। চ' এইবোৰ কৰি আমি ভিউ পইণ্টৰ পৰা ওলালোঁ। ৰাস্তাতে আমি পালোঁ বুঢ়িয়াৰ মন্দিৰ, য'ত মা, মই, বা সকলোৱে এটি সেৱা ল'লোঁ আৰু এইটো বেনানা চিপছ গাইজ, দেখিছে নহয় বহুত বেছি টেষ্টি আছিল। চ' এইবোৰ খাই খাই যাই থাকোঁতে আমি ফাইনেলি নেশ্যনেল অৰ্কিড পাৰ্ক পালোঁহি আৰু ইয়াত টিকেট লৈ পিনে আমি অৰ্কিড পাৰ্কলৈ সোমালোহি আৰু অৰ্কিড পাৰ্কত সোমাই আমি চাবলৈ পালোঁ বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া অৰ্কিড আৰু ইয়াত থকা এজনী বায়ে বহুত ভালছে এক্সপ্লেইন কৰিলে। এনেকুৱা অৰ্কিডবোৰ কমন হয় ডেক'ৰেশ্যন বিলাকত ব্যৱহাৰ কৰে বুকে ৱেডিঙত আৰু বহুত দিন থাকে, এবাৰ ফুলিলে আপোনাৰ 6-7 মাহ। গাইজ এইটো অৰ্কিড চাওকচোন, একদম পুতলাৰ নিচিনা দেখি। চ' এনেকৈ বিভিন্ন ধৰণৰ অৰ্কিড চালোঁ। এইটো লাৰ্জেষ্ট অৰ্কিড হয় বিশ্বৰ আৰু এনেকুৱা ধুনীয়া মানে চৰাই টাইপ অৰ্কিড, স্পাইডাৰ টাইপ অৰ্কিড আৰু লগতে এনেকুৱা ৰঙা কল দেখিবলৈ পালোঁ। তাৰপিছত ধুনীয়া ধুনীয়া ফ্লাৱাৰ, অৰ্কিড ফ্লাৱাৰ চোৱাৰ পিছত আমি সোমালোঁ ওচৰৰ মিউজিয়ামত, য'ত কালচাৰেলৰ বহুত বস্তু সংৰক্ষিত আছে। স্পেচিয়েলি আমাৰ বিভিন্ন ধৰণৰ ট্ৰাইব আছে, চ' সেই ট্ৰাইববোৰৰ বিভিন্ন ধৰণৰ বস্তুবোৰ সংৰক্ষিত আছে আৰু বহুত পুৰণি পুৰণি বস্তু তাত সংৰক্ষিত আছে। ইমান ধৰণৰ ইনষ্ট্ৰুমেণ্ট গাইজ, প্ৰায় 2-3টাৰ বাহিৰেতো মই বাকীবোৰৰ নামো নাজানিম চাগে। চ' বহুত ভাল লাগে। লগতে সা সঁজুলি মানে আগৰ দিনত মাৰিবলৈ যিবোৰ ইউজ হৈছিল আৰু মাটিৰে বনোৱা বস্তু, পাত্ৰ বহুত বেছি ধুনীয়া আছিল গাইজ। মানে মিউজিয়াম এনেও ভাল লাগে জানিবা। ক'ত আছোঁ? কাজিৰঙা অৰ্কিড বায়'ডাইভাৰ্চিটি পাৰ্কৰ ভিতৰত আছোঁ। ইয়াত বিভিন্ন ধৰণৰ মিউজিয়াম আছে। ত' এইটো হৈছে লোকবাদ্যৰ মিউজিয়াম। মই এনেই বাদ্যযন্ত্ৰ বহুত ভাল পাওঁ, চ' বহুত ভাল লাগিছে আহি। ইনষ্ট্ৰুমেণ্টবোৰ চোৱাৰ পিছতে আমি বিভিন্ন প্ৰজাতিৰ ধান চাবলৈ পালোঁ। তোমাৰ ধানটো পাই গ'লোঁ। আচৰিত বাগিচা, কিনো বাগিচা। চ' ইয়াত বিভিন্ন ধৰণৰ পাচলিৰ বাগিচা আছিল, লগতে বহুত বেছি ডাঙৰ বাঁহগছৰ বাগিচা আছিল। বাগিচা মানে উদ্যান বুলি লিখা আছিলে। চ' সেইটো আমি চাবলৈ গ'লোঁ, বহুত ভিতৰত আছিল আৰু এৰিয়াটো বহুত ডাঙৰ আছিল। চ' এদিনত শেষ কৰাটো পচিবলে নাছিল। চ' আমি ওপৰে ওপৰে যিখিনি পাৰোঁ কভাৰ কৰিছোঁ।
গাইজ বাহৰ উদ্যান চাই গলো বহুত বেছি চাবলগীয়া বস্তু আছে বাট টাইম আমাৰ লগত ইমান নাই চ' চাওঁ কি কি কভাৰ কৰিব পাৰো এদিনত লেটছ গো মা বেম্বো উদ্যান চালা কেনেকুৱা লাগিল বেম্বো উদ্যান চাই দাদা বেম্বো চিনি পালে নে ইছ পাহত দি ইলাচি খাইছো আজি আহোঁতে আৰু ইলাচি গছ দেখি পাই গলো ইলাচি Guys, butterfly, cute butterfly. তাৰপিছত লোক সংস্কৃতিও চাবলৈকে পালো চ' বলক আমি এতিয়া কেকটাছ গাৰ্ডেন চাওঁ এতিয়া বটানীত মেজৰ হ'লে সুধিলেই হয় স্পেচিছৰ নাম ক ইমান ডাঙৰ কেকটাছ গাই চাওক ৱাও ইউনিক প্ৰজাতি এইটো কি এইটো তেজপিয়া ন চ' অৰ্কিড পাৰ্কত সকলোখিনি কভাৰ কৰোঁতে প্ৰায় 2-2.5 ঘণ্টা লাগিছিল আৰু তেতিয়ালৈকে ভাত খোৱাৰো সময় হৈ গৈছিল চ' শেষত মই এই বহুমুখখনত এটি ফটো ল'লোঁ ভাল লাগিলে দেন এইখিনিতে আমি অৰ্কিড পাৰ্কৰ পৰা ওলালোঁ আৰু পাৰ্কৰ পৰা ওলাই বিভিন্ন ধৰণৰ বাঁহ বেত কাঠৰ বস্তুৰ দোকান আছিল তাত অলপ চাই পেলাই আমি ওলাই আহিলোঁ আমি অৰ্কিড পাৰ্কৰ পৰা ওলাই আহিলোঁ মা কেনেকুৱা লাগিল অৰ্কিড পাৰ্ক চাই কোনটো বেছি ভাল লাগিলে Okay. আৰু তাত বাকী ভালে লাগিল এতিয়া আমি নেক্সট আমি লাঞ্চ কৰিবলৈ গৈ আছোঁ কাজিৰঙাখন ইমানেই ডাঙৰ পাৰ হওঁতে বহুত বেছি টাইম লাগে সেয়েহে আমি তাতেই খাবলৈ ৰখি দিলোঁ আমি আখলত নামি দিলোঁ থলুৱা খাদ্য খাবলৈ থলুৱা খাদ্য আখল মানে কি মা ৰন্ধা জেগাত ভালকে কোৱা কেমেৰাত কোৱা আখল মানে পাকঘৰ ৰন্ধা ঠাইখন গাইজ থালিখন দেখাতে বহুত টেম্পটিং আছিল বাট টু বি অনেষ্ট খাই ইমান টেষ্ট নাপালোঁ চৰি টু চে দিছ বোকাখাটৰ কি বিখ্যাত বোকাখাটৰ পেৰা আৰু ওৰাঙৰ ৰসগোল্লা চৰবুকৰ দৈ সেইখিনিয়ে জানো মই গুড গাইজ That's rainbow. Wow. Guys, আৰু 1 ঘণ্টা প্ৰায় পাই যাম ডেষ্টিনেশ্যন তো গাইজ আমি 7টামান বজাত শিৱসাগৰ পাই গৈছোঁ এণ্ড আমি কাইলৈ সকলোবোৰ ঘূৰিব লগা ঠাই ঘূৰিম আৰু আজিলৈ বহুত টায়াৰ্ড চ' আজি কিবা এটা খাই শুই যাম আজিলৈ এইখিনিয়ে গুড নাইট টাটা গুড নাইট দিদি গুড নাইট টাটা এতিয়া আমি ডিনাৰ কৰিব যাওঁ চ' বলক গাইজ ৰংঘৰৰ ওচৰতে আমি হোমষ্টে লৈছিলোঁ চ' ৰংঘৰ ইন নাইট মডো চাবলৈ পালোঁ চ' এইখিনিতে ডে 1 ইজ কমপ্লিটেড গাইজ টুমৰো উইল বি দ্য ডে 2 আৰু কাইলৈ আমি শিৱসাগৰ ভ্ৰমণ কৰিম চ' ষ্টে টিউন ছাবস্ক্ৰাইব যদি কৰা নাই আৰু থেংকছ ফৰ ৱাচিং টাটা